Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এটা ইন্টাৰেষ্টিং কথা কি হ'ল একেদিন পৰীক্ষাৰ পিছৰ পৰা বহুত ষ্টুডেণ্টৰ মেছেজ পাই আছিলোঁ কিন্তু মেছেজ মই চোৱাই নাই ৰিপ্লাই দিব পৰা নাছিলোঁ। আজি অলপমান টাইম পাওঁতেই অফিচত বহি থাকোঁতে মেছেজবোৰ চাই আছিলোঁ। তেতিয়া কেইজনমান ষ্টুডেণ্টৰ মেছেজ পালোঁ যোনে আমাৰ যিটো ৰিষ্টাডি মই প্ৰি ষ্টাডি কথা কোৱা নাই আমাৰটো ৰিষ্টাডি MCQ প্ৰেক্টিছৰ যিটো আমাৰ এটা এপ আছে বেলেগকৈ সেই এপটো যোনে পঢ়ি আছিলে তাৰ পৰা ছাবস্ক্ৰিপশ্যন লৈ পেলাই তেওঁলোকৰ মেছেজ পালোঁ অলপমান ঠিক আছে আৰু ক'লে যে ছাৰ আপুনি কোৱাৰ নিচিনাকৈ আমি প্ৰি ষ্টাডি এপটো ৰিষ্টাডি এপটো লৈ পেলাই 5 দিনমান প্ৰেক্টিছ কৰিছিলোঁ বেছি কুৱেশ্যন প্ৰেক্টিছ কৰিব নোৱাৰিলোঁ 500-700 মান কুৱেশ্যন প্ৰেক্টিছ কৰিছিলোঁ আৰু তাৰ পৰা আমাৰ কুৱেশ্যন কিছুমান ডাইৰেক্ট আমি তাৰ পৰা পাইছোঁ মানে ভাল লেভেলৰ কুৱেশ্যন যিবিলাক ইজি নহয় যেনেকৈ আংকুৰ ৱাট ক'ত আছে সেই মন্দিৰৰ কথাটো কম্বোডিয়াত থকা এনেকুৱালৈকে কুৱেশ্যন আমি মাত্ৰ 5 দিনমান প্ৰেক্টিছ কৰিছিলোঁ তাতে পালোঁ আৰু সেইকাৰণে সিহঁতে কি কৰিছে এতিয়া সেই ষ্টুডেণ্টকেইজনে যিটো 29 এক্সাম হ'ব তাৰ কাৰণে ৰিষ্টাডি এপটোৰ পৰা আৰু বেছি কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিলে তো কুৱেশ্যন প্ৰেক্টিছ কৰোঁতে যেতিয়া কৰিলে আৰু তেতিয়া দেখিলে যে যিবিলাক কুৱেশ্যন পিছত এতিয়া প্ৰেক্টিছ কৰিছে পৰীক্ষাৰ পিছত তাৰে কেইটামান এনেকুৱা কুৱেশ্যন পাইছে এপত যিকেইটা পৰীক্ষাত অলৰেডি আহিছে চ' মই ইমান ভিতৰলৈ খুচৰি চোৱা নাছিলোঁ এপটোত কিমান কুৱেশ্যন কি কমনে পৰিছেনে কমন বুলিতো মই নকওঁ প্ৰথম কথা ঠিক আছে প্ৰেক্টিছ কৰিছে তেওঁলোকে ভাল কষ্ট কৰিছে তো পাইছে এইকেইটা কুৱেশ্যন তো আৰু কিছুমান কুৱেশ্যন তেওঁলোকে পাইছে এতিয়া কৈছে যদি আমি গোটেইখিনি কুৱেশ্যন পৰীক্ষাৰ আগত প্ৰেক্টিছ কৰি গ'লোহেঁতেন হয়তো আমি বহুতকেইটা কুৱেশ্যন তাতে কমন পালোহেঁতেন সেইবুলি তেওঁলোকে স্ক্ৰীণশ্বট মাৰি মোক পঠাইছিলে আছে মই এটা স্ক্ৰীণশ্বট কেইটা মই দেখাম তাৰপিছত আমিও ৰিষ্টাডি যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ থাকে যোনে মানে আপলোড কৰে পলিটিকেল চায়েন্সৰ বেলেগ মানুহ আছে যোনে পলিটিকেল চায়েন্সত ভাল হয় APSC মেইনছ লিখিছে তেনেকুৱা মানুহ আছে তো চব ছেকশ্যনৰ বেলেগ মানুহ আছে তেওঁলোকে কুৱেশ্যনবিলাক আপলোড কৰে তো তেওঁলোকৰ লগত আমি অকণমান কথা পাতি পেলাই ক'লোঁ কি কুৱেশ্যন আহিছে ডাইৰেক্ট এপৰ পৰা চাওঁ অলপমান তো চোৱাৰ পিছত 12টা কুৱেশ্যন বিশ্বাস কৰক 12টা কুৱেশ্যন 60টাৰ পৰা আমি ডাইৰেক্টলি অহা দেখিলোঁ ৰিষ্টাডি এপৰ পৰা সেইকাৰণে মই আপোনালোকক ভাবিলোঁ এবাৰ কথাটো কওঁ যে আপোনালোকেও কিন্তু এইখিনি প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে আপোনালোকেও ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাৰে বহুতখিনি আপোনালোকৰ হেল্প হ'ব সেইবুলি ভাবি পেলাই মই জনাবৰ কাৰণে কথাটো কৈছোঁ আপোনালোকে অকণমান শেষৰলৈকে চাওক যিখিনিয়ে ৰিষ্টাডি এপটো এতিয়ালৈকে ইনষ্টল কৰা নাই বা লোৱা নাই তেওঁলোকে ল'ব কেনেকৈ পাৰিব শেষৰলৈকে চাওক মই আপোনালোকক কৈ দিম কেনেকুৱা যিকেইটা কুৱেশ্যন আহিছে মই সেইকেইটা এবাৰ দেখাই দিওঁ ঠিক আছে আপোনালোকক সেইকেইটাও মই এবাৰ দেখাই দিছোঁ প্ৰথমে কুৱেশ্যনকেইটা দেখাইছোঁ যিকেইটা ডাইৰেক্টলি আহিছিলে ইয়াৰ পৰা তো প্ৰথমে এইটো কুৱেশ্যন চাওক আপোনালোকে ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া এইটো কুৱেশ্যন আহিছিলে ৰিষ্টাডি দিয়া আছিলে ষ্টেটছ এণ্ড কেপিটেল এনেকুৱা কিবা সেইটো দিয়া আছিলে তাৰপিছত হু ৱাজ ন'ন এণ্ড লায়ন অফ মাইচুৰ এপটোত এনেকৈ কুৱেশ্যন দিয়া থাকে এইটো কুৱেশ্যন এপত আছিলে অলৰেডি আপলোড কৰা ঠিক আছে যোনে প্ৰেক্টিছ কৰি গৈছে পাইছে নিশ্চয় গম পায় এইখিনি ষ্টুডেণ্টে এইটো আহিছিলে তাৰপিছত ব্ৰিটিছ জেনেৰেল ডায়াৰ জালিয়ানৱালাবাগৰ কুৱেশ্যনটো জালিয়ানৱালাবাগ ক'ত আছে সেইটো আহিছিলে ঠিক আছে তাৰপিছত আলাস্কা আৰু ৰাছিয়া কোনে ছেপাৰেট কৰে সেইটো কুৱেশ্যন অ'কে বেৰিং ষ্টেটৰ যিটো কুৱেশ্যন দেন ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন ক'ৰ হয় ভাইচ প্ৰেচিডেণ্ট সেইটো আমাৰ ক'ৰ থাকে ৰাজ্যসভাৰ থাকে সেইটো কুৱেশ্যন ডাইৰেক্ট আছামে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেইটো কুৱেশ্যন তাৰপিছত লোকেশ্যন বেছ কুৱেশ্যন যদি চাওঁ নুমলীগড় ৰিফাইনেৰী কুৱেশ্যন এইটো বাৰু ইজি কুৱেশ্যন কমন পৰা বা এইবিলাকৰ কথা নাহে চবেই জানে আৰু এইটো কথা আমাৰ যিখিনি অলপ পঢ়িছে তাৰপিছত টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে টকলাই এইটো এটা কমন কুৱেশ্যন বা আহি থকা কুৱেশ্যন এইটো ইমান টান কুৱেশ্যন নহয় বাৰু তাৰপিছত আহোমৰ লাষ্ট কেপিটেল আছাম হিষ্ট্ৰীৰ পৰা এটাই কুৱেশ্যন আহিছিলে সেইটো আমাৰ এপত ৰিষ্টাডি এপত ইনক্লুড কৰাই আছিল অলৰেডি ঠিক আছে এইটো আংকোৰ ৱাট যিটো মন্দিৰটোৰ কথা আছে সেইটো এইবিলাক কুৱেশ্যন চবেই নোৱাৰে ঠিক আছে বহুত বেছি ফাইদা হৈছে যদি কোনোবাই চাই গৈছে এই বস্তুটো ঠিক আছে যদি ৰিষ্টাডি বা প্ৰেক্টিছ কৰিছিলে তাৰপিছত মকৰকান্তি ককটকান্তি আৰু বিশুবৰী সাতিনিউডাল কোনখন মহাদেশৰ ওপৰি পাৰ হৈ যায় সেইটো কুৱেশ্যন ইয়াতে দিয়া আছিলে তাৰপিছত আটাইতকৈ পুৰণি বেদ কি হয় সেইটো কুৱেশ্যন ইয়াৰ পৰা ডাইৰেক্টলি আহিছে অ'কে তো এইখিনি বস্তু ইয়াৰ পৰা আহিছে 12টা হ'ল চাগে দেখালোঁ মই ইয়াতে মোক যিখিনি ষ্টুডেণ্টছে পঠাইছিলে আৰু আমিও 2 এটা বিচাৰি ওলাইছিলোঁ তাৰ পৰা এতিয়া পৰীক্ষাত ৰিষ্টাডি এপটো যেনেকৈ ডেভেলপ কৰা হৈছিলে গোটেই প্লেনটো এটা ভাল ষ্টেণ্ডাৰ্ড পৰীক্ষা ঠিক আছে যোৱাবাৰ পেপাৰ যেনেকুৱা এটা ষ্টেণ্ডাৰ্ড পেপাৰ আছিলে তেনেকুৱা এটা পেপাৰৰ কাৰণে এপটো মানে ৰেডি কৰা হৈছিলে তাতে কিন্তু অলপমান কুৱেশ্যন পেপাৰখন খেলি মেলি দেখিলোঁ আমি যি টি কুৱেশ্যন কিছুমান ভৰাই দিলে সেইকাৰণে হয়তো বহুত কুৱেশ্যন মোৰ মতে যদি যোৱাবাৰ নিচিনা ষ্টেণ্ডাৰ্ড পেপাৰ বনালেহেঁতেন নহয় আৰু বেছি মানে 60টাৰ ভিতৰত 20-25টা কুৱেশ্যনলৈকে হয়তো ইয়াৰ পৰা আহি গ'লহেঁতেন চাগে এতিয়াওতো 12টা আহিছে ইমান উল্টা পুল্টা পেপাৰ বনাওঁতেও ঠিক আছে তো মই আশা কৰিছোঁ যে গ্ৰেজুৱেট পেপাৰখন ভাল ষ্টেণ্ডাৰ্ড এটা পেপাৰ আহিব কাৰণ গ্ৰেজুৱেটখন অবভিয়াছলি ষ্টেণ্ডাৰ্ড আহিবই লাগিব হাই ছেকেণ্ডেৰীত অলপ ষ্টেণ্ডাৰ্ড আহিবই কাৰণ হাই ছেকেণ্ডেৰী লেভেলৰ গ্ৰেজুৱেট লেভেল ডিফাৰেঞ্চটো আছে গতিকে তাত যদি আৰু অলপ ভাল ষ্টেণ্ডাৰ্ড আহে মই আশা কৰিম ৰিষ্টাডি যিখিনি ষ্টুডেণ্টে পঢ়িছে এইবাৰ যিখিনি লাভ হ'ল আৰু বেছি লাভ হ'ব আৰু কোনোবাই যদি পঢ়া নাছিলেও মানে কৰা নাছিলেও ছল্ভ থৈ দিছিলে লৈ পেলাই আধা কৰিছিলে আপোনালোকে কমপ্লিট কৰক বেছি নালাগে 3-4 হাজাৰ কুৱেশ্যন যিখিনি ষ্টুডেণ্টে 5টা কুৱেশ্যন কৰি আছে ন ইয়াৰ পৰা চাই 500-700 মান কুৱেশ্যনহে প্ৰেক্টিছ কৰিছিল বুলি কৈছে কিন্তু তাৰ ভিতৰতে সেইখিনি তাকো এই লাষ্ট 5 দিনত ৰিষ্টাডি এপৰ কথা কোৱা বেছি দিন হোৱাই নাই মই ঠিক আছে তো আপোনালোকে কৰক ৱৰ্ল্ড জিঅ'গ্ৰাফি যিটো পাৰ্ট আহিছিলে 5টা কুৱেশ্যন আহিছে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আমি জনামতে আৰু তাতে 4টা কুৱেশ্যন ইয়াৰ পৰা ডাইৰেক্ট আহিছে 4টা কুৱেশ্যন ডাইৰেক্ট ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আহিছে আৰু লোকেশ্যন বেছ কুৱেশ্যনকেইটা সেইকেইটাওতো আহিছে এতিয়া মই আপোনালোকক কি ক'ম যদি কোনোবাই প্ৰেক্টিছ কৰিব বিচাৰে আপোনালোকে কি কৰিব এই 10 দিন আছে এতিয়া 29 পৰীক্ষাটোৰ কাৰণে আপোনালোকে 1 ঘণ্টা সময় দিলে 300 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰে 1.5 ঘণ্টা কুৱেশ্যন দিলে 400 প্লাছ কৰিব পাৰিব ঠিক আছে তো এইকেইদিন ডেইলি যদি 1 বা 1.5 ঘণ্টা সময় দিয়ে আপোনালোকে 29 তাৰিখলৈকে আৰু ডেইলি যদি 300 350 400কে কুৱেশ্যন প্ৰেক্টিছ কৰে নহয় আপোনালোকৰ গোটেইখিনি কুৱেশ্যন কমপ্লিট হৈ যাব প্ৰেক্টিছ কৰা জিকে যিমান আছে অ'কে কেনেকুৱাকৈ কুৱেশ্যন আছে মই দেখাই আছোঁ আপোনালোকে চাব লাষ্টত আৰু এনেকৈ আপোনালোকে 3-4 হাজাৰ কুৱেশ্যন 10 দিনত কমপ্লিট হৈ যাব আৰু মই আশা কৰিম
যে আপোনালোকৰ বহুতখিনি তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন এতিয়া পাই যাব বহুত নাপালোঁ আপুনি যদি 5টাও পায় সেইটোতো বহুত কম্পিটিটিভ এক্সামত তাকো এনেকুৱা অলপ হাই লেভেলৰ কুৱেশ্যন ঠিক আছে টিপু সুলতানৰ যিটো কুৱেশ্যন অংকুৰাত ক'ত আছে এইবিলাক কুৱেশ্যন কম্পিটিশ্যন হোৱা কুৱেশ্যন নুমলীগড় ক'ত আছে সেইটো কম্পিটিশ্যন নহয় সেইটো 90% 80% মানুহে পাৰিব কিন্তু অংকুৰাত ক'ত আছে এইটো 5% 4% মানুহে পাৰিব বেছি নোৱাৰে এই কম্পিটিশ্যন হোৱা কুৱেশ্যনকেইটা অলপ ষ্টেণ্ডাৰ্ড কুৱেশ্যন ইয়াতে দিয়া আছিলে সেইটো কাৰণে তেনেকুৱাকৈ আহিছে আৰু গ্ৰেজুৱেট পেপাৰখন যদি মই বিচাৰোঁ যদি ষ্টেণ্ডাৰ্ড আহে বহুতখিনি হয়তো আপোনালোকে ডাইৰেক্টলি পাব পাৰে এবাৰ চাওক আপোনালোকে কেনেকুৱা কুৱেশ্যনছ থাকে কেনেকৈ ল'ব পাৰে একদম কম সময়ত বহুত বেছি MCQ আপোনালোকে তাৰ পৰা প্ৰেক্টিছ কৰি যাব পাৰিব ওকে এবাৰ আপোনালোকে চাই লওক আপোনালোকে যদি কম সময়তে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে MCQ এটা ধুনীয়া এপ আছে আপোনালোকে এবাৰ চাওক ভিডিঅ'টো প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো সেইটো ৰঙা কালাৰেৰে RE আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতেও ইয়াতে আছে অলৰেডি এপটো তো মই এইটো অ'পেন কৰি দিছোঁ অ'পেন কৰিলে আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইল আৰু পাছৱৰ্ড আছে আপোনালোকে সেইটোত নাযাব ঠিক আছে প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিবনে এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখিলোঁ লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফ'ল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTPটো লিখিলোঁ লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ ঠিক আছে কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা চ' ইয়াতে মই মোৰ নাম দিলোঁ নাম্বাৰ দিলোঁ পাছৱৰ্ড এটাও মই দিলোঁ ঠিক আছে দি পেলাই আমি এতিয়া কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব আপোনালোকে অ'কে কৰি দিব এতিয়া আহিব এইটো পেজত লগ ইন কৰিব পাৰিব আপোনালোকে যিটো ইমেইল যে দিছিলে য'ত OTP গৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগ ইন কৰিব লাগিব এতিয়া চ' মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ দেন মই পাছৱৰ্ডটো দিলোঁ দেন লগ ইন কৰি দিলোঁ এতিয়া মোৰ লগ ইন হৈ গ'ল ঠিক আছে লগ ইন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব অ'কে যেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে কোৱান্টিটি অফ মানে মেথছৰ আছে ৰিজনিঙৰ আছে ইংলিছৰ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে ছায়েন্স আছে বেলেগ বেলেগ কুৱেশ্যন আছে জেনেৰেল নলেজত যদি আমি অ'পেন কৰোঁ খোলোঁ ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগকৈ আছে ঠিক আছে এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে ৱৰ্ল্ড জিঅ'গ্ৰাফী যদি আমি ক্লিক কৰোঁ তাতেও বেলেগ বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে যেনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ চিষ্টেম যিটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব ঠিক আছে আমি ইয়াতে কৰিম যে সূৰ্য ওচৰৰ গ্ৰহটোৰ নাম কি ইয়াতে দিলোঁ যেনিবা মোৰ ভুল হ'ল গতিকে শুদ্ধটো ওলাইছে ভুলটো মই গম পাই গৈছোঁ নেক্সট গ'লোঁ যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি বৃহস্পতি মোৰ শুদ্ধ হৈছে অ'কে দেন আকৌ নেক্সট গ'লোঁ আমি আমাৰ সৌৰজগতৰ কোনটো অংশ ছায়াপথৰ এটা অংশ এইটো কি কৈছে গেলেক্সি আমি কোনটো গেলেক্সিৰ অন্তৰ্গত আমি ইয়াতে লিখিলোঁ ইয়াতে আমাৰ ভুল হ'ল এণ্ড্ৰ'মেডাটো দেন মিল্কী ৱে আহি গ'ল ঠিক আছে মই এনেকৈ দিছোঁ যাতে আপোনালোকে ভুল হ'লে কেনেকুৱা দেখায় সেইটো গম পাওঁ অ'কে এনেকৈ আপোনালোকে গম পাব আৰু গৈ থাকিব এনেকৈ যি হয় দি পেলাই ইয়াতে অ'কে নেক্সট কৰি গৈ থাকিব আপোনালোকে গৈ থাকি ইয়াতে 30টা কুৱেশ্যন আছে লাষ্টত এই ছাবমিট বাটনটো যে আছে ইয়াত যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাই যাব যে 30টা ভিতৰত আপোনালোকে কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল কিমান পাৰ্চেণ্টেজ শুদ্ধ একুৰেচি পাৰ্চেণ্টেজ কিমান চব ওলাই যাব ইয়াতে অ'কে এনেকৈ আপোনালোকক মই কি ক'লোঁ এইখিনি চল্ভ কৰিবলৈ এই যে আমি 30টা কুৱেশ্যন দেখিলোঁ এই 30টা কৰিবলৈ এনেকৈ আমাক কিমান টাইম লাগিব মাত্ৰ 4 মিনিট 5 মিনিট সময় লাগিব ঠিক আছে তেনেকৈ আপোনালোকে 4-5 মিনিট যদি সময় যদি 30টা কুৱেশ্যন পাৰে এঘণ্টাত আপোনালোকে 300-350 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীও তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে ইয়াতে ইমানবোৰ টপিক বহুত আছে তলে আৰু এইবিলাক গোটেই দিয়া আছে তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ চব ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যন শিডিউলছ অফ দ্য আমাৰ কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল DPSP প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট পাৰ্লিয়ামেণ্ট গভৰ্ণৰ চিফ মিনিষ্টাৰ হাই কৰ্ট সুপ্ৰিম কৰ্ট চব এভৰিথিং পঞ্চায়ত মিউনিচিপালিটি ইলেকশ্যন কমিশ্যনৰ বিষয়ে এবাৰ কুৱেশ্যন অহা বহুত চান্স আছে এইটো আছে টপিক চব আছে ইয়াতে কিন্তু চব তলা লগোৱা আছে আপোনালোকৰ ইয়াতে চাব নোৱাৰিব এটা পে'মেণ্ট কৰিব লাগিব মই কৈ আছোঁ সেইটো বিষয়ে ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে চবৰে তেনেকৈ আছে ষ্টেটিক জিকে আছাম জিঅ'গ্ৰাফী আছাম পলিটি চব আছে একদম কম্পিউটাৰ জিকেলৈকে আছে এইটো হৈছে আমাৰ জিকে পাৰ্টত তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে টাইম এণ্ড ডিষ্টেঞ্চ ব'থ ষ্ট্ৰীম হাইট ডিষ্টেঞ্চ মেঞ্চুৰেশ্যন 2D 3D ষ্টেটিষ্টিক্স চব ডিফাৰেঞ্চিয়েট কৰি পেলাই দিয়া আছে নাম্বাৰ চিষ্টেম LCM HCF চবৰে আছে ৰিজনিঙত যদি যাওঁ এনালজি কোডিং ডিকোডিং ক্লাছিফিকেশ্যন নাম্বাৰ চিৰিজ মেথমেটিকেল অপাৰেশ্যন যিটো আছে ব্লাড ৰিলেশ্যন কেলেণ্ডাৰ ক্লক হয় চবৰে আছে তাৰপিছত ইংলিছত যদি যাওঁ 3টা ভাগত দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছৰো বহুত টপিক আছে প্ৰিপজিশ্যন আছে ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আছে ভইচ আছে তাৰপিছত যদি আমি ইংলিছ লেংগুৱেজ পাৰ্টত যাওঁ চিননিম এণ্টনিম আছে ইডিয়ম ফ্ৰেজ আছে স্পেলিং এৰৰ আছে ওৱান অফ ছাবষ্টিটিউশ্যন এইবিলাক আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ পেজেছ আছে ইয়াতে 10টা গোটেই 10টাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এনাফ হ'ব আপোনালোকে ধুনীয়াকৈ পৰীক্ষা যিহেতু বহুতখিনি কুৱেশ্যন পেজেছৰ পৰা আহিব
আৰু প্ৰতিটো 2 মাৰ্কছকৈ আহিব ইয়াৰে কুৱেশ্যন গতিকে এইখিনি প্ৰেক্টিছ কৰি যোৱাটো বহুত ইম্পৰ্টেণ্ট প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে তেনেকৈ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে কুৱেশ্যন দিয়া আছে নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল চব আছে আছাম এণ্ড নৰ্থ ইষ্টৰ চালে আছে মান্থ ৱাইজ তাৰপিছত টপিক ৱাইজ যদি আমি চাওঁ কাৰেণ্ট এফেয়াৰ তাতেও আছে অলিম্পিকৰ বিষয়ে আছে ইণ্ডিয়া ৰেংকিঙৰ বিষয়ে আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ মান্থ ৱাইজ প্ৰতিটো মাহৰ হিচাপত আছে দিয়া আছে ইয়াতে তাৰপিছত আপোনালোকে ছায়েন্সত গ'লে ছায়েন্সটো এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই ইয়াৰ ভিতৰতে থাকি যাব ষ্টেটিক জিকে ভিতৰতে ছায়েন্স থাকিব ঠিক আছে ছায়েন্সটো এক্সট্ৰাকৈ চাব নালাগে অ'কে এনেকৈ আপোনালোকে গোটেইখিনি বস্তু পাব ডেইলি যদি আপোনালোকে 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে পৰীক্ষা আগলৈকে বহুতখিনি কুৱেশ্যন বহুত কম সময়ত প্ৰেক্টিছ হৈ যাব বাকী যি ৰিভিজন কৰিছে কৰক কিন্তু বেলেগতকৈ আগত থাকিবলৈ হ'লে এনেকৈ আমি কম সময়ত বেছি কুৱেশ্যন ছল্ভ কৰিব লাগিব যিটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি মই কৈছোঁৱে যে ইয়াতে লক হোৱা আছে এটা পে'মেণ্ট মিনিমাম কৰিব লাগিব সেইটো কৰিলে আপোনালোকে গোটেইখিনি অপেন হৈ যাব পাৰিব ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে ঠিক আছে এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ এইটো হৈছে এডিআৰি পাছ ঠিক আছে এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব ঠিক আছে এডিআৰি পাছ য'ত লিখা আছে ন সেইটো ল'ব এটা যেনেকৈ আছাম পুলিচ পাছ আছে ৰেলৱে পাছ আছে এডিআৰি পাছ আছে আপোনালোকে এডিআৰি পাছটো ল'ব ঠিক আছে আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে 149 কোৰ্চটো দাম এই চিলেক্ট প্লেনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত এই প্ৰচিড টু পে যিটো আহিছে তাত ক্লিক কৰিব আপোনালোকে ঠিক আছে প্ৰচিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব তালৈ যাব ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে অ'কে ক্লিক কৰাৰ পাছত ৰেজৰ পে খোল খাব আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব ঠিক আছে যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ অ'কে কণ্টিনিউ কৰি দিব তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ যিকোনো এটা গুগল পে' ফোনপে' যি আছে তাত টাচ কৰিব আপোনালোকে টাচ কৰাৰ লগে লগে কি হ'ব অকণমান চাগে এইখিনি ব্লাৰ দেখাব এইবোৰ যিহেতু পাছৱৰ্ড থাকে নেদেখাব তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে একো টেনশ্যন ল'ব নালাগে গুগল পে'ত যোৱাৰ পাছত আপোনালোকৰ পে'মেণ্ট হৈ যাব অ'কে শব্দটো চাগে শুনিছে পে'মেণ্টৰ মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে তো পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো তাৰপিছত পে'মেণ্টটো হৈ যাব চ' এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া অ'কে পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব অ'কে এবাৰ এপটো আপোনালোকে বন্ধ কৰিব ঠিক আছে এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব খুলিব এতিয়া ঠিক আছে এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই ঠিক আছে আগতে তলা লগোৱা আছিলে চব কুৱেশ্যন চাব নোৱাৰিছিলে এতিয়া চাব পৰা হৈ গ'ল ঠিক আছে এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব নহ'লে এই নাম্বাৰটো যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে আপোনালোকে পাই যাব গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে গতিকে আজিলৈ এইটো ভিডিঅ'ত মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ